বহিৰাজ্যত মৰিয়নিৰ যুৱকৰ ৰহস্যজনক মৃত্যু এজন সন্ধানহীন বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ এজন যুৱকৰ আনজন যুৱক হৈ আছে সন্ধানহীন ৰেল লাইনত ক্ষত অৱস্থাত উদ্ধাৰ মৰিয়নি চেলেং মাজনৈ চাহ বাগিচাৰ আকাশ পান্তাটিৰ মৃতদেহ যুৱকজনৰ সৈতে যোৱা জিতেন পান্তাটি নামৰ যুৱকজন বৰ্তমানৰ সন্ধানহীন হৈ আছে কৰ্মসংস্থাপন বিচাৰি চেন্নাইলৈ গৈ থাকোতে ঝাৰখণ্ডৰ টাটানগৰ ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনাটো মঙলবাৰে নিশা আকাশ পান্তাটিৰ মোবাইল বন্ধ হৈ যোৱাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল লোক দুজনৰ পৰৱৰ্তী সময়ত মৰিয়নিৰ ৰেল আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে ইয়াৰ পাছতে ৰেল আৰক্ষীৰ জৰিয়তে আকাশ পান্তাটিৰ মৃতদেহ উদ্ধাৰ হোৱা খবৰ লাভ কৰিছিল পৰিয়ালটোৱে পান্তাটি আৰু জিতেন পান্তাটি তেওঁলোকে দুইজনে চেন্নাই যোৱাৰ অৱস্থাত ঝাৰখণ্ড টাটানগৰ ষ্টেচনত তেওঁলোকে কিবা কাৰণত নামিবলগীয়া হয় কিবা খাবৰ কাৰণে আৰু ট্ৰেইন তাত ৰখিছিলে কিন্তু তেওঁ খাব যাওঁতে তেওঁৰ ট্ৰেইনটো গুচি যোৱাৰ ফলত তেওঁলোকে তাতে থাকিবলগীয়া হয় আৰু তেওঁলোকে ভোকৰ প্ৰান্তত তেওঁলোকে দোকানবিলাকত বিচাৰিব যাওঁ কিন্তু দোকানফালে বিচাৰিব যাওঁতে এজন ব্যক্তিক লগ পায় লগ পোৱাৰ পাছত তাৰ লগত কথা বতৰা হোৱাৰ পাছত তাৰপিছত অকণমান দূৰ যোৱাৰ কাৰণে তেওঁলোকে ৰাস্তাটো পাহৰি যোৱাৰ কাৰণে সোধপোছ কৰে তেতিয়া তেওঁলোকে টমটমত উঠি মানে তেওঁলোকে পঠিয়াই দিলে ৰাস্তা দেখাই কিন্তু টমটমলৈকে অহালৈকে ষ্টেচন আহি পালে তাৰ পাছৰ পৰা কিন্তু সেই টাটানগৰ ষ্টেচনৰ পৰা তাৰ মিছাজৰ লগত যোগসূত্ৰ নাইকিয়া হৈ গ'ল যাৰ সন্দেহ হ'ল এদিন উকলি যোৱাৰ পাছত ২৬ তাৰিখৰ ঘটনা এই ২৬ তাৰিখৰ পাছত ২৭ তাৰিখে তেওঁলোকে ১২টা বজাত এজাহাৰ দাখিল কৰিলে মৰিয়নি JRP পুলিচক এই এজাহাৰ দাখিল কৰাৰ স্বত্তে JRP পুলিচে খবৰ লগাই তেওঁলোকৰ চেনেলত আমাক ১২টা বজা ৰাতি তেওঁ মিছেছ অনুমা তাঁতিক ফটো দিলে যে এইটো আকাশ পান্তাটি হয় নি বুলি তেতিয়া চিনাক্ত কৰিছে হয় আকাশ পান্তাটিৰ মূৰটো এফালে পৰি আছে তেওঁৰ দেহটো এফালে পৰি আছে গতিকে আৰু জিতেন পান্তাটি কিন্তু এতিয়াও নিৰুদে আৰু তেওঁৰ মোবাইল কিছু সংখ্যক ধন এতিয়াও কিন্তু পুলিচে তাত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বা তাত পোৱা নাই ডেড বডি জেগাত গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিধায়ক মহোদয়ক আৰু জিলা প্ৰশাসনক ডেড বডিটো অনাৰ এটা ব্যৱস্থা কৰি দিব লাগে যিহেতু দুখীয়া পৰিয়াল আৰু এই বিষয়বস্তুটো যে প্ৰকৃততে হত্যাকাণ্ড নে দুৰ্ঘটনা হৈছে এই বস্তুটো এটা সঠিকভাৱে তদন্ত কৰি এই দুৰ্ভাগ্য পৰিয়ালটোক ন্যায় দিবৰ বাবে আমি অনুৰোধ জনালোঁ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 ৬০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ